নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি মোৰ ভিডিঅ'টো হ'ল ঘৰৰ ডাঙৰ মহিলাগৰাকীয়ে কৰিবলগীয়া এই এটা উপায়টো হৈছে ঘৰখনত থকা প্ৰধান মহিলাগৰাকী ৰাতিপুৱা শুই উঠিয়ে গা ধুব নালাগে, ব্ৰাছ কৰিব নালাগে। ঘৰখনৰ মেইন দৰ্জাখন খুলিয়ে এঘট পানী লৈ যদি সেই দৰ্জাখনৰ মুখত ছটিয়াই, তেতিয়াহ'লে সেই ঘৰখনলৈ যদি কোনো শত্ৰুৱে সদায় আমনি কৰি থাকে, তেতিয়াহ'লে শত্ৰুবোৰ নাইকিয়া হ'ব। ঘৰখন যদি দৰিদ্ৰতাত ভুগি আছে, তেতিয়াহ'লে দৰিদ্ৰতাবোৰ লাহে লাহে নাইকিয়া হ'ব। ঘৰখনত যদি কোনো অশান্তি বা বেমাৰ আজাৰ হৈ থকা মানুহ আছে, সেই বেমাৰ আজাৰবোৰ লাহে লাহে আঁতৰি যাব আৰু ঘৰখনলৈ ধন আগমন হ'ব। গতিকে ৰাতিপুৱা শুই উঠিয়ে ঘৰখনৰ প্ৰধান মহিলাগৰাকীয়ে যদি এই নিয়মকেইটা কৰে, সেইখন ঘৰত সদায় ধন ধানেৰে ভৰি থাকিব। গতিকে ঘৰখনৰ প্ৰধান মহিলাগৰাকীয়ে এইকেইটা নিয়ম কৰি চাব। যিসকলৰ ঘৰত এই পৰিস্থিতিৰ সন্মুখীন হৈ আছে, সেইসকলৰ ঘৰত সদায় এই নিয়মকেইটা কৰক। চাব, আপোনালোকৰ ঘৰৰ পৰা এই বেয়া শত্ৰুবোৰ আঁতৰিব, দৰিদ্ৰতাবোৰ দূৰ হ'ব, বেমাৰ আজাৰবোৰ নাইকিয়া হ'ব আৰু ঘৰখনলৈ ধন টকা পইচা আগমন হ'ব। আজি মই মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত ঘৰৰ প্ৰধান মহিলাগৰাকীয়ে ঘৰখনৰ প্ৰধান দৰ্জাখনৰ মুখত কৰিব লগা এই উপায়টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলো। আপোনালোকে কৰি চাব। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহো। নমস্কাৰ।